তো হেল্ল' নমস্কাৰ কোনোচুদুম কোনোবাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰ ভালেই আছে তো আজি ভিডিঅ'টো হৈছে অসম পুলিচৰ ফাইনেল আপডেট যিমানখিনি অলপ কনফিউজ চলি আছিলে প্ৰথমতে হৈছোঁ যেন বহুতে কৈছে যেন অসম পুলিচৰ ABUP ভেকেঞ্চিটোৰ লগতে APR ভেকেঞ্চিত তেওঁলোকে এটা ভেকেঞ্চিৰ বিপৰীতে তিনিটাকৈ মাতিছে এইটো তিনিটাকৈ মতা নাই বৰ্তমান যোনটো তেওঁলোকে অফিচিয়েল নটিফিকেশ্যন দিছে তাতে তেওঁলোকে লিখিছে যেন প্ৰতিটো ভেকেঞ্চিৰ বিপৰীতে তেওঁলোকে 5জনকৈ চিলেক্ট কৰিছে বুলি তেওঁলোকে লিখা আছে তাৰপিছতে নেক্সট হৈছে আপডেটটো হৈছে যেন আমাৰ অসম পুলিচৰ কিবা সালসলনি হৈছে নেকি পৰীক্ষাৰ ক্ষেত্ৰত তো পৰীক্ষাৰ ক্ষেত্ৰত একো সালসলনি হোৱা নাই আপোনালোকে একো টেনশ্যন নল'ব বৰ্তমান পৰীক্ষা ডেটটো ফিক্স হৈছে আমাৰ 6 তাৰিখে এইটোতো সকলোৱে গমেই পায় বাৰু লগতে আমাৰ এডমিট কাৰ্ড দিয়া হ'বগৈ অসম পুলিচৰ ABUP APR লগত ড্ৰাইভাৰসকলৰ অহা কাইলৈ মানে 1 তাৰিখে দিয়া হ'বগৈ তাৰপিছতে বৰ্তমান বহুতে পৰীক্ষাৰ কাৰণে কোৱালিফাই হৈছে আৰু তেওঁলোকে এটা মনত মানে কনফিউজ চলিছে আমাৰ পঢ়াটো কেনেকৈ চলিছে লগতে যোৱা বছৰ কেনেকৈ পেপাৰ আহিছিলে এইবিলাকৰ বিষয়ে মোক সুধি থাকে তো পেপাৰখিনিতো মোৰ ওচৰত নাই কিন্তু বৰ্তমান আপোনালোকক আজি মই এটা ভিডিঅ' দেখুৱাই দিছোঁ ভিডিঅ'তে এটা ৱেবছাইটৰ নাম দেখাইছোঁ বহুতে মোৰ পৰা খুজি থাকি যেন দাদা আপোনাৰ ওচৰত যোৱা বছৰৰ পেপাৰখিনি আছে নেকি লগতে আপুনি ক'ত মক টেষ্ট দিয়ে এইবিলাক মোক বহুতে কুৱেশ্যন কৰি থাকে যিমানখিনিয়ে পৰীক্ষাৰ লেভেলটো জানিব বিচাৰিছে কেনেকুৱা প্ৰশ্ন আহে লগতে মক টেষ্ট যদি দিব বিচাৰিছে লিংক ডিছক্ৰিপশ্যন দিয়া আছে এটা লিংক আপোনালোকৰ দিয়া আছে আপোনালোকে গৈ পিনি চেক আউট কৰিব পাৰিব কেনেকুৱা কুৱেশ্যন আহে আগৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ আছে লগতে আপোনালোকে মক টেষ্ট কেনেকুৱা টাইপৰ প্ৰশ্ন আহে সকলোখিনি দিয়া আছে আপুনি গৈ পিনি চেক আউট কৰিব পাৰিব মই যোনটো আপোনালোকৰ লিংক দিয়া আছে তাতে আপোনালোকে যদি ক্লিক কৰি এনেকুৱা এটা অপশ্যন দেখাব আপোনালোকৰ একাউণ্টটো বনাবৰ কাৰণে মক টেষ্টৰ কাৰণে তো ইয়াতে আপোনালোকৰ যোনটো ক্ৰিয়েট ইয়ৰ একাউণ্ট বুলি লিখা আছে তাতে আপোনালোকে ক্ৰিয়েট কৰিব লগতে আপোনালোকৰ যোনটো নামটো লিখিব ইয়াতে নাম আৰু আপোনালোকৰ নামটো লগতে ইমেইলটো তাৰপিছতে আপোনালোকৰ মনত ৰাখিব পৰা এটা আপোনালোকে পাছৱৰ্ড দিব তাৰপিছতে ক্ৰিয়েট একাউণ্ট বুলি আপুনি ইয়াতে যদি ক্লিক কৰে আপোনালোকৰ একাউণ্টটো বনি যাব ক্ৰিয়েট কৰাৰ পিছতে এনেকুৱা অপশ্যন দেখাব ইয়াতে আপোনালোকে দেখিব যেন মক টেষ্ট দিবৰ কাৰণে অপশ্যন আছে তো আপোনালোকে ইয়াতে দেখিব যোনটো দেখিছে না টেষ্ট চিৰিজ বুলি আছে ইয়াতে ক্লিক কৰিব ইয়াতে আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ যোনটো অসম পুলিচৰ প্ৰায়খিনি 18, 19, 21 লগতে 22ৰ পেপাৰসমূহ আছে ইয়াতে আপোনালোকে যদি ক্লিক কৰে আপোনালোকে ইয়াতে দেখিব ইয়াতে আপোনালোকে দেখিব 17, 21, 22 লগতে আপোনালোকৰ 22ৰ 19ৰ এইবিলাকৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰকেইটা আছে আপোনালোকে চাব পাৰিব কেনেকুৱা ধৰণৰ তেওঁলোকে আগতে প্ৰশ্ন কাটিছে আপোনালোকে অসম পুলিচৰ কাৰণে বহুত আপোনালোকৰ কাৰণে সুবিধাজনক হ'ব আপোনালোকে টেষ্টটো দিব বিচাৰিছে ইয়াতে আপোনালোকে দেখিব ষ্টাৰ্ট টেষ্ট বুলি লিখা আছে অপশ্যন এটা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব এনেকৈ ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব ইয়াতে প্ৰশ্নকেইটা আছে যি কেনেকুৱা প্ৰশ্ন আপোনালোকে দেখিছে এইবিলাক আছে যোনটো আগতে এইবিলাক অসম পুলিচৰ আহিছে লগতে আপোনালোকে এনেকৈ ক্লিক কৰিব আপোনালোকে হয়তো দেখিছে নামগুকা কোনে লিখিছে বুলি অপশ্যন এটা আছে ইয়াতে এনেকৈ ক্লিক কৰিব তাৰপিছত আপোনালোকৰ প্ৰশ্নকেইটা এনেকৈ ক্লিক কৰি গৈ থাকিব এনেকৈ তো এনেকৈ আপোনালোকৰ টেষ্টসমূহ দিব পাৰিব আপোনালোকৰ টেষ্টকেইটা দি শেষ কৰিব ইয়াতে আপোনালোকে দেখিব ছাবমিট পেপাৰ বুলি আছে ইয়াতে ছাবমিট পেপাৰ আপোনালোকৰ কিমানখিনি শুদ্ধ হৈছে কিমানখিনি ভুল হৈছে সকলোকে চাব পাৰিব লগতে ইয়াতে আপোনালোকৰ টাইমাৰ ওলাই থাকিব মানে একদম আপোনালোকে পৰীক্ষাৰ নিচিনা আপুনি নিজকে ফিল কৰিব পাৰিব এইটো কাৰণে ইয়াত বহুত ভাল এটা অপশ্যন দিছে তেওঁলোকে বহুখিনি ভাল মক টেষ্ট দিয়া আছে বৰ্তমান ইয়াতে আপোনালোকে দেখিব ওপৰতে যোনটো প্ৰিভিয়াছ ইয়েৰ পেপাৰ ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিব মক টেষ্ট বহুত আছে তেওঁলোকে দিয়া আছে ইয়াতে আপোনালোকে ষ্টাৰ্ট টেষ্ট বুলি লিখা আছে ইয়াতে দেখিব আপোনালোকৰ ইয়াতে প্ৰশ্নকেইটা ওলাই থাকিব এনেকুৱা একদম পৰীক্ষাৰ নিচিনা আপোনালোকে ফিল কৰিব আপোনালোকে ইয়াত দেখিব ওপৰত টাইমাৰ লগাই আছে তেওঁলোকে টাইমাৰ দিছে বহুত ভাল হ'ব আপোনালোকৰ নিজকে জুকি চাওক যেন আপোনালোকে কিমানখিনি পাৰিছে ইয়াত আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি সকলোখিনি প্ৰশ্ন আছে লগতে মেথছ আছে ৰিজনিং আছে এইবিলাক আপোনালোকে নিজকে এবাৰ টেষ্ট কৰি চাওক যেন আপুনি কিমান পঢ়িছে বৰ্তমান বেছি দিন পৰীক্ষা নাই পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যনটো কেনেকৈ চলি আছে নিজকে যদি আপোনালোকে টেষ্ট কৰিব বিচাৰিছে এইটো হৈছে বহুত ভাল এটা এপছ টো লিংক ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে ক্লিক কৰক আৰু আপোনালোকে গৈ পিনি চাব পাৰিব ফ্ৰী হয় আপোনালোকে নিজকে চাওক ফ্ৰীতে আপোনালোকে নিজৰ পৰীক্ষা লেভেলটো কিমান ভাল হৈছে কিমান বেয়া হৈছে নিজকে চাব পাৰিব তো আশা কৰোঁ ভাল লাগিছে এপছটো চলাই পিনি লগতে আপোনালোকৰ যদি কিবা সুধিব থাকিলে এই যোনটো এপছটো যোনে বনাইছে তাৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে মানে ইনষ্টাগ্ৰামৰ তাক আপোনালোকে প্ৰশ্ন সুধিব পাৰিব লগতে মোকো দিব পাৰিব লিংকটো কেনেকৈ এক্টিভ কৰে সকলোখিনি জনাই দিব চেষ্টা কৰিম আপোনালোকে দেখিলে কেনেকুৱা কুৱেশ্যন আহে আপোনালোকে দেখিছে লগতে ইয়াতে SSC GDও এড কৰা হ'ব পিছতে এতিয়া বৰ্তমান এইবিলাক সকলোখিনি ফ্ৰী আছে এইটো কাৰণে আপোনালোকে নিজৰ মক টেষ্ট দিয়ক লগতে আপোনাৰ পৰীক্ষা লেভেলটো কেনেকুৱা চলি আছে চেক আউট কৰিব পাৰিব তাৰপিছতে যিমানখিনি অসম পুলিচৰ কাৰণে দি আছে যাৰ নাম নাহিলেগৈ তেওঁলোকে কৈছোঁ যেন আকৌ ভেকেঞ্চি আহি থাকিব লগতে SSC GD ভেকেঞ্চি আপোনালোকে হয়তো গমেই পায় যেন আকৌ আহিব নৱেম্বৰ মাহতে তাৰপিছতে অসম পুলিচৰ ভেকেঞ্চি আহি থাকিব এইটো কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক